সম্প্ৰচাৰলৈ আৰু এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ এক বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত গৰিমা শইকীয়া গাৰ্গে চাৰ্জশ্বিটত থকা কথাখিনি দাঙি ধৰি কিছু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এটা হেহতীয়া পোষ্ট এই পোষ্টতে লিখিছে ফেচবুকত আৰু গৰিমা শইকীয়া গাৰ্গৰ যিখিনি কথা সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ অত্যন্ত চাঞ্চল্যকৰ কেইবাটাও এটাকৈ কেইবাটাও পইণ্ট তেওঁ তুলি ধৰিছে আমি পলম নকৰি পুনে পুনে আপোনালোকক এই ফেচবুক পোষ্টটো আপোনালোকক দেখুৱাইছো ইয়াত এয়া কিছু সময় পূৰ্বে গৰিমা শইকীয়া গাৰ্গৰ এই যেটো পোষ্ট ইয়াত প্ৰথমে আৰম্ভ কৰিছে জুবিন নাই বুলি আজিও আমি মানি ল'ব পৰা নাই কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই থান বান হৈ দুৰ্ভাগ্যৰ এটা দিনতে ৰৈ যোৱা নাই গোটেই অসমখনৰে আত্মা যেন স্থবিৰ হৈ ৰৈ গ'ল এটা প্ৰচণ্ড আঘাতত এই ধৰণে কথাখিনি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰম্ভ কৰিছে গোটেই অসমখনৰে আত্মা যেন স্থবিৰ হৈ ৰৈ গৈছে এটা প্ৰচণ্ড আঘাতত তাতকৈ প্ৰচণ্ড